ভুঞ্জীবু ভুকুতি পায়া বিশিষ্ট স্বৰ্গক হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক। আমাৰ বেদে কি কৈছে যে তোমালোকে হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাবা, এই বুলি লোভ দেখুৱাই দিছে। যাৰ কাৰণে আমাৰ বহু মানুহে এতিয়া হাঁহ পাৰ ছাগলী বলি দি ঈশ্বৰ উপাসনা কৰাত আত্মনিয়োগ কৰিছে। কিন্তু আমাৰ ভাগৱতত কৈছে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। আপুনি যদি প্ৰাণী হিংসা কৰি ধৰ্ম আচৰণ কৰে, সেই পুণ্যৰ বলে আপুনি স্বৰ্গলৈকে যাব পাৰিব, আৰু স্বৰ্গত পুণ্যবিলাক ভোগ কৰাৰ পিছত পুনৰ নৰকলৈ আকৌ নামি আহিব লাগিব। সেইকাৰণে শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে, মই তোমালোকক সেইটো ধৰ্ম দিয়া নাই। মই তোমালোকক এনেকুৱা এটা ধৰ্ম দিছোঁ যিটো ধৰ্মৰ আশ্ৰয় ল'লে তুমি ষ্টেপ বাই ষ্টেপ 7টা ষ্টেপ পাৰ হৈ মোৰ ভগৱন্তৰ ঠালৈ গুচি যাব পাৰিব। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভগতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ ধৰি থৈবন্ত তেন্তে এৰেকে কৰি। এইটো হৈছে সাৰ্বজনীন সনাতন। এই ধৰ্ম মহাপুৰুষে দি থৈ গৈছে, ভাগৱত ধৰ্ম। গতিকে আমি এই ভাগৱত ধৰ্মৰ মাজেৰে আমি যাতে উঠি অহা প্ৰজন্ম, সমাজ আৰু প্ৰত্যেকখন ঘৰ পৰিয়াল যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিলেই আজি আলোচনাৰ চক্ৰত অংশগ্ৰহণ কৰাৰ সাৰ্থকতা হ'ব। এইখিনিলৈকে আমাৰ পদৰ মাজেদি নিমিৰ ৰজাক নৱসিদ্ধই দিয়া ধৰ্ম বা ভক্তি মাৰ্গৰ যিখিনি কথা, এই কথাখিনিৰ মাজেদি নিমিৰ ৰজাক কেৱল বেছ কৰি লৈছে, আধাৰূপে ৰৈছে, আৰু গোটেই বিষয়বস্তুখিনি আমাৰ কাৰণে কৈ আছে। এতিয়া বেদৰ দুটা মাৰ্গ আছে। একে বেদে কহন্ত সগুণ নিৰ্গুণ। একেখন বেদতে সগুণ আৰু নিৰ্গুণ দুটা বাদ আছে। ভগৱান একেজনেই, আন্ধাৰো পোহৰ তেওঁৱেই সৃষ্টি কৰিছে। গতিকে ভগৱানৰ সৃষ্টিত সদায় দুটা আছে, এটা আন্ধাৰ, এটা পোহৰ, এটা দিন, এটা ৰাতি, এটা সুখ, এটা দুখ, এটা ভাল, এটা বেয়া, এটা বাওঁ, এটা সোঁ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিবৃত্তি, এটা সকাম, এটা নিষ্কাম। এতিয়া আমি কোনটো পথেদি যাব লাগিব? আজি যে আমি ভাগৱত শুনিবলৈ আহিলোঁ, ভাগৱতে আমাক দুটা দিশ দেখুৱাই আছে। গতিকে আপুনি মইনো কোন? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত, যিজনক ভগৱন্তই বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ কৰি পঠাইছিলে। ধ্যানত যিজনে ভগৱানক সাক্ষাৎ কৰিব পৰা গুণবিশিষ্ট কৰি পঠাইছিলে। তৎসত্ত্বেও তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল, কাৰণ তেওঁ ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। তেওঁক ভগৱানে বিদগ্ধ পণ্ডিত কৰি দিছিলে, বেদজ্ঞ শাস্ত্ৰজ্ঞ কৰি দিছিলে, কিন্তু তেওঁ কি কৰিলে? তাক প্ৰয়োগ কৰিব নাজানিছিল। ফলত তেওঁ এদিন কি হ'ল? অসন্তুষ্টাত ভুগিব লগাইছে। দিনে কপূৰ্বতে পৰা সৰস্বত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। উগুল থুগুল মন এটা লৈ বহি আছে, আৰু কিয় তেওঁক সেই উগুল থুগুল ভাৱটোৱে প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিলে? অধুমুখে আছে বহি শুয়া নিশবদ, সেহি বেলা দৈত্যে আহি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে, আৰু তেনেকুৱাতে নাৰদ ঋষি আহিলে। নাৰদক দেখাৰ লগে লগে তেওঁ সচেতন হৈ আহা আহা দেৱ ঋষি বুলি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। তেতিয়া নাৰদে কৈছে, মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা। তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ, টীকালজ্ঞ কৰি জন্ম দিছিল। তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰা শক্তি তোমাক দিছিল। তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা, মোক সেইটো কোৱা। তেতিয়া ব্যাসে কি ক'লে? দেৱঋষি, মই নিজেই নাজানো ক'ত মোৰ ভুল লাগি গ'ল। তুমি বিদগ্ধ পণ্ডিত আৰু অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া।
এই কথাটোত আমাক কি শিকাইছে যে দাস্যত্ব ভাৱ, ভক্তি ভাৱ। আমি ভক্তি ভাৱ নহ'লে আমি নজনা কথা বা বিপদমুক্ত আমি হ'ব নোৱাৰোঁ। আমাৰ ভক্তি ভাৱেৰে আমি কৰ্মবিলাক কৰিব লাগিব। যেতিয়া তেওঁ নিজেও অৱতাৰী পুৰুষ, কিন্তু প্ৰাধান্য দিলে নাৰদক। এই ভক্তিভাৱটো দেখি নাৰদে তেওঁক উপায়টো কি বুলি ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি এই গোটেই জগতখনক তুমি বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াত গৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সামনি। তুমি বেয়া কামো ভাল বুলি ক'লা, আৰু এই যুগৰ বিদগ্ধ পণ্ডিত হিচাপে সকলোৱে তোমাৰ কথাটো মানি ল'লে। আৰু মানুহক কি কৰিলা? আকস্মিকে লোককো শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। যে তুমি মানুহক হিংসা ধৰ্ম শিক্ষা দিলা। গতিকে তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্মজ্ঞান জগতলৈ বিলাই দিলা সঁচা, তুমি কিন্তু বেদৰ তত্ত্বটোৱে বুজি নাপালা। বেদে কি কৈছিল? যে মই সকলোতে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। কিন্তু তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাকৰ স্বভাৱ কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসাৰ। মানুহ স্বাভাৱিকতে ভোগবাদী, বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পায় বুলি ক'লা, চব জপিয়াই পৰিলে। ফলত কি হ'ল? সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত হ'ব সেই অভিপ্ৰায়। তুমি মানুহক ভুল পথে পৰিচালিত কৰি দিলা। সেইকাৰণে তোমাৰ এই অসন্তুষ্ট ভাৱটোৱে তোমাক এতিয়া প্ৰতিক্ৰিয়া কৰিছে। যদি ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে বিপদগ্ৰস্ত হয়, আপুনি মই সাৰি যাব পাৰিম নেকি বাৰু? আপুনি মই আপোনাক কোনোবা সমাজে মান্যতা দিয়ে, আপোনাৰ কথা শুনে বুলি আপুনি যদি সমাজখনক নিজৰ মতেৰে ভুল পথে পৰিচালিত কৰে, আপুনি বা ময়ো বাচি যাব নোৱাৰিম। না ভুক্তং ক্ষতি কৰ্ম কল্প কৌটিস্বৰ্থয়পি, অবৈশ্ৰমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। আমি সকলোৱে কৰ্মৰ ফল ভোগ কৰিবই লাগিব। গতিকে তুমি মানুহক ভুল পথে পৰিচালিত কৰিলা। সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত হ'ব সেই অভিপ্ৰায়। তুমি মানুহক যে ভুল পথে পৰিচালনা কৰিলা, এইকাৰণে তোমাৰ পাপ হ'ল, আৰু সেইকাৰণে তুমি এতিয়া অসন্তুষ্ট অৱস্থাত ভোগ কৰিব লগা হৈছে। তেতিয়া ব্যাসে সুধিলে উপায়? উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি 17খন পুৰাণত মানুহক যি ভুল পথে পৰিচালিত কৰিলা, 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত লিখি ভগৱন্তৰ গুণ নাম সন্নিৱিষ্ট কৰি 17খন পুৰাণৰ যি ভুল পথ ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলিটো তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। তোমাৰ কোৱা কথাবিলাক যদি কোনোবাই ভুল বুলি ক'বলৈ যায়, যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। ব্যাসৰ বিপৰীতে যদি কোনোবাই ক'বলৈ যায়, মানুহে কি বুলি ক'ব? বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈলে এহেন্তে পণ্ডিত। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত ওলাল বুলি উপহাসে কৰিব। গতিকে এতিয়া তুমি ভাগৱত পুৰাণৰ দ্বাৰা তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজৰ হাতে উভালি দিয়া, নহ'লে আৰু গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। ধ্যানত বহাৰ লগে লগে তেওঁ হৃদয়ত দেখা পালে। কেনেকৈ? বাম পাশে মায়া, দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়াই বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি এতিয়া কোন পথে যাব লাগিব? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে বাওঁ পথে যোৱাৰ কাৰণে তেওঁ দেখিলে মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত। এতিয়া আমাৰ 17খন পুৰাণৰ মতে
আৰু বেদৰ আগম মতে চলা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব দেই এই কথাটো। এয়া ভগৱন্তৰ ইচ্ছা, এয়া ভগৱন্তৰ মায়া। গতিকে বাওঁফালে যোৱা মানুহৰ সংখ্যা বেছি। 17খন পুৰাণৰ মতে ধৰ্ম আচৰণ কৰি থকা আৰু বেদৰ আগম মতে কাম কৰি থকা মানুহৰ সংখ্যা বেছি। এয়াই হৈছে ভগৱন্তৰ বিনোদ বিলাস আনন্দ। বৈদিক যুগৰ পৰা পৃথিৱী থকালৈকে আমাৰ বাওঁফালে যোৱা বেদৰ আগম পথে যোৱা মানুহৰ সংখ্যা সদায় বাঢ়ি থাকিব। নিগম পথে যোৱা সংখ্যা কমাই ৰাখে। কিয়? বেয়াৰ সংখ্যা যদি বেছিকৈ নাৰাখি ভালৰ সংখ্যা বেছিকৈ দিয়ে, তেতিয়া কম বেয়াবিলাকক সোনকালে ভাল কৰি পেলাব। ফলত ভগৱন্তৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে তেওঁ মায়াৰ বজাৰখন অটুট ৰাখিবৰ কাৰণে সদায় বাওঁফালে যোৱা মানুহৰ সংখ্যা বেছি ৰাখে। এতিয়া 17খন পুৰাণ আৰু বেদৰ যিটো আগম মতে আমাক কি কৈ আছে বাৰু শাস্ত্ৰই? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধিটোলৈ অহাৰ লগে লগে তোমালোকৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতৌ পঞ্চযজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱযজ্ঞং, ভূতযজ্ঞং চ সৰ্বদা নিঃযজ্ঞ পিতৃযজ্ঞস্য যথাশক্তি ন হাপয়েৎ। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱযজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূতযজ্ঞ বলি দিব লাগিব আৰু নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলেহে আমি 5টা ধাৰৰ পৰা নিজক মুক্ত কৰিব পাৰিম। গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, বেদৰ যি আগম আৰু 17খন পুৰাণৰ যিটো মত যে মানুহ নামৰ উপাধি হোৱাৰ লগে লগে 5টা ধাৰ লাগি অহা কথাটো সঁচা। কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে বেদৰ পৰিপন্থী যি পঞ্চযজ্ঞৰ কথা কৈছে, এই যজ্ঞ নকৰাকৈ অতি সহজতে আমি মুক্তি পোৱাৰ পথটো মাধৱদেৱে দি থৈ গৈছে। ভক্তি ৰত্নাৱলীত কৈছে, অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱেনৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহিমতে ঋণী সদা ভকতি বিহীন। আমি যদি আজিৰ দৰে ভাগৱত নুশুনো, কীৰ্তন নপঢ়োঁ, নাম নাগাওঁ, তেতিয়াহ'লে আমি এই 5টা যজ্ঞ কৰিব লাগিব। কিন্তু আমি মুক্তিদাতা ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি যদি আমি ঈশ্বৰৰ নাম লওঁ, কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰি ঋণী আৰু নহি সিটো নৰে। আমি যদি আজিৰ দৰে ঈশ্বৰৰ কথা শুনো, গাওঁ, কওঁ আৰু ঈশ্বৰত শৰণ লওঁ, আমাৰ এই 5টা ধাৰ আমাৰ আপোনা আপুনি নাইকিয়া হৈ যাব। এইটো হৈছে সাৰ্বজনীন সনাতন ধৰ্মৰ পথ। মহাপুৰুষ শংকৰ মাধৱে বিশ্ববাসীক, তেওঁলোকে অসমত জন্মগ্ৰহণ কৰি অসমবাসীকে দিয়া নাই, কোনো অনুষ্ঠান প্ৰতিষ্ঠানক, সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজক কোৱা নাই। বিশ্ব মানৱক উদ্দেশ্যি তেওঁলোকে এই ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে, যাক সাৰ্বজনীন সনাতন ধৰ্ম বুলি কয়। গতিকে এতিয়া কলি যুগত ভাগৱতৰ গুণানুকীৰ্তনৰ বাদে আমাৰ আৰু বিকল্প নাই। আপুনি মইনো কোন? 28,000 ঋষিয়ে মানে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহিল বুলি, কলি পাপৰ পৰা মানে সমাজক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজৰ মাজত বহিবলৈ নিদিয়া সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই তেওঁ নিবেদন কৰিলে, কি বুলি? সৌনক বদতি শুনা সুত মহামানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে নাই। আমাৰ আয়ুষে নষ্ট হ'ল,
ফল একো নাপালোঁ। সম্প্ৰতি তুমিষি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলিযুগত ঈশ্বৰৰ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই, এইবুলি 28,000 বেদজ্ঞ ঋষিয়ে স্বীকাৰ কৰিলে। আৰু সেই আহ্বান শুনি সুতে কি মন্তব্য দিলে? কিনো মহাভাগে তোমাখা ৰআগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা। হে শৌনক প্ৰমুখ্যে 28,000 ঋষি, তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা, মোক জীয়া মানুহ কৰি তুলিলা। এই মুহূৰ্তলৈকে মই মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। ভাগৱতে দুটা ভাগত দেখুৱাইছে, শংকৰদেৱে দুটা ভাগত দেখুৱাইছে। শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছে, বৰ্ণ বৈষম্যহীন এটা জাতি। দেহৰবিলাকৰহে জাত পাত আছে, আত্মাৰ নাই। গতিকে আমি বিনাশী দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে সুতেও সেই কথাটোৱেই কৈছে যে কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। তে এই দৰ্শন আমাক ভাগৱতে দিছে। আমি এই নীতি আদৰ্শৰে আমি যাতে তৃণমূল ঘৰখন, আমাৰ পৰিয়ালটো, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো আমি যাতে ভাগৱতৰ নীতি আদৰ্শৰে আগুৱাই যাব পাৰোঁ। এতিয়া 9জন সিদ্ধ পুৰুষে নিমিৰ ৰজাক এই কথাখিনি কৈ আছে। তেওঁলোকে মানে ইয়াৰ মাজেদি দেখুৱাই আছে যে ঋষিমুনিসকলে বা বেদৰ যিটো আগমপন্থীসকলে প্ৰলোভন দেখুৱায়। যেনেকৈ এটা সৰু ল'ৰাই বেমাৰ হ'লে ঔষধ খাব নিবিচাৰে, কাৰণ ঔষধটো তিতা কাৰণে ল'ৰা ছোৱালীয়ে ঔষধ খাব নিবিচাৰে। তেতিয়া মাকে কি কৰে, প্ৰথমতে গুড় অকণমান হাতত লৈ মুখত লগাই দিয়ে। গুড়কণ মিঠা পাই পেলাই তেতিয়া সেই মিঠা খোৱাৰ চলতে তেওঁ তিতা ঔষধটো খুৱাই দিয়ে। ঠিক তেনেকৈ আমাৰ বেদৰ আগমবাদে আমাক প্ৰলোভন দি দিয়ে যে এইটো কৰিলে তোমালোকৰ এইটো হ'ব। তাৰ মাজেদি তেওঁ যে সকামৰ পিছৰ পৰা যেতিয়া গৈ ভাগৱত শুনিব, তেতিয়া নিষ্কাম পথলৈ উত্তৰণ হৈ গুচি যাব। যে আমি প্ৰথম শুনিবলৈ আহিব লাগিব। কথা শুনিলেহে গুচে মনৰ সংশয়। আমি যদি নুশুনো, তেতিয়া আমি পৰম্পৰাকে যদি ধৰ্ম বুলি ভাবোঁ, এইটো আমাৰ কাৰণে ভুল হ'ব। আমাৰ পৰম্পৰা ধৰ্ম নহয়। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাটো হৈছে এটা সময়ত মানি চলা নিয়ম। আমাৰ ইতিহাসত আমাক কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। কাৰণ সভ্যতা বিকাশশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। পৰম্পৰা একেদৰে নাথাকে। এটা সময়ত মানি চলা নিয়ম, ই পৰিৱৰ্তনশীল। গতিকে শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে আৰু চব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আৰু বিজ্ঞান আছে, সেইবিলাক শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি সেই পৰম্পৰা মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত একেটা বস্তু নাই, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। গতিকে য'ত বাস্তৱতা নাই, য'ত শাস্ত্ৰসন্মত দিশ নাই, য'ত বিজ্ঞান নাই, য'ত দৰ্শন নাই, যেনে আমি বিভিন্ন স্থানত এই গুৰুধৰ্ম প্ৰচাৰ কৰি কেতিয়াবা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। আপোনালোকৰ এইখন সমাজত বা এই সত্ৰৰ এলেকাত বাস কৰা সকলৰ আছে নাই মই নাজানো, কিন্তু বহুত স্থানত আজিও এনেকুৱা নিয়ম আছে, আত্মীয় স্বজন মৰিলে এবছৰলৈকে নামঘৰত, সত্ৰত, সমাজত
মানে যাব নিদিয়ে। গতিকে যদি সেই বংশত আকৌ এজন মৰে, আকৌ যদি এবছৰলৈ নিদিয়ে, আকৌ এজন যদি মৰে, এনেকৈ যদি বছৰ পিছত বছৰ মানুহ মৰি থাকোঁতে যদি মানুহক যদি আমি ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, নামঘৰলৈ যাবলৈ যদি আমি নিদিয়াকৈ বঞ্চিত কৰি ৰাখোঁ, তেতিয়া সেই জীৱটোতো বিপথে গুচি যাব। সেইটো জীৱৰ পৰাটো আমাৰ অনিষ্ট হ'ব। গতিকে এইটো কেতিয়াও শাস্ত্ৰসন্মত দিশ হ'ব নোৱাৰে। জীৱৰটো মৃত্যু নাই। গীতাত কৈছে, জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰটো মৃত্যুৱেই নাই। মৃত্যুটো দেহৰ আছে। এতিয়া পুৰি পেলালে ছাই হ'ব, পুতি থ'লে পলু হ'ব, পেলাই দিলে বিষ্ঠা হ'ব। গতিকে 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈলস্পৰ্শ কৰিলে জীৱৰ সংস্কাৰ শেষ। কিন্তু আমি যদি পৰম্পৰা, সেই এটা সময়ত তেনেকুৱা নিয়ম আছিলে, সেই সময়ত হয়তো সেইটো ব্যৱস্থা প্ৰয়োজন আছিলে। কিন্তু এতিয়া সভ্যতা বিকাশৰ লগে লগে আমি কিছুমান কথা শাস্ত্ৰসন্মত দিশেৰে, বেদৰ মতেৰে আমি বিচাৰ কৰিব লাগিব। নহ'লে আমি সমাজখনক বিপথে পৰিচালিত কৰা হ'ব। এতিয়া শেষত গুৰুজনাই আমাৰ সকলোকে এটা উপদেশ বাণী দিছে। কি বুলি? শুনা সাৱধানে কহোঁ কৃষ্ণৰ চৰিত্ৰ, হৌক মূৰ তনু মন বচন পবিত্ৰ। কৃষ্ণ কথা নুশুনিলে আমাৰ মন, হৃদয় কথাবিলাক শুদ্ধ নহয়। মলি কাপোৰত চাবোন চাৰ্ফ নিদিলে মলি কাপোৰ চফা নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আমিও মনক যেতিয়ালৈকে ঈশ্বৰৰ কথা নুশুনাম, তেতিয়ালৈকে আমাৰ মন পবিত্ৰ হ'ব নোৱাৰিব। কৃষ্ণ কথা শুনা আৱেশ সবে সভাসদে, খায়া দায়া বিধনচিয়া পৰম সুখৱে। আমি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'ব লাগে। সুখে দুখে মুখে জুনু চাৰে ৰাম নাম। গতিকে দুখত পৰিলোঁ বুলি নাম নল'লে সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে সুখ দুখটো আমাৰ কৰ্মফল। আমি পূৰ্বজন্মত কিবা ভুল কৰ্ম কৰি অহাৰ কাৰণে এই জন্মত হয়তো দুখ কষ্ট ভুগি আছোঁ। কিন্তু এই জন্মত ভাগৱত শুনি যদি আপুনি বেয়াবিলাক এৰি ভাল ল'ব পাৰে, তেতিয়া আমি পূৰ্বৰ সেই কৰ্মবন্ধৰ পৰা আমি মুক্তি পাব পাৰিম। আৰু ভাগৱত শুনাৰ লগে লগে পূৰ্ব কৰ্মবন্ধবিলাক আমাৰ ছেদ হৈ যায়। ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়। আমি ভাগৱত নুশুনালৈকে আমি পূৰ্ব কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে আমি ভাগৱত শুনিব লাগিব। কৰ্মবন্ধ অসীম, মুখ্যতম কৰ্মবন্ধ পাপ আৰু পুণ্য। মনত ৰাখিবা দেই, কৰ্মবন্ধৰ সীমা নাই, অসীম কৰ্মবন্ধ। তাৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ হৈছে পাপ আৰু পুণ্য। এই দুটা আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি ল'লে, চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিবে ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা যাব। আপুনি আজিৰ দৰে ভাগৱত শুনি কিমান পুণ্য অৰ্জন কৰিছে আৰু নুশুনি আনক কিমান হিংসা অন্যায় কৰি পাপ অৰ্জন কৰিছে, সেই দুটা বস্তু আমাৰ লগত যাব। এই দুটা পিছফালে লাগি যায়। যদি পুণ্যৰ টোপোলা বেছি হয়, আপগ্ৰেড, ওপৰলৈ যাব। এতিয়া য'ত আছে তাতকৈ বহুত ওপৰলৈ যাব। যদি পাপৰ টোপোলা বেছি হয়, এতিয়া য'ত আছে তাতকৈ আৰু তললৈ যাব। নিজ যোনিত জন্মগ্ৰহণ কৰিব, নিজ ঠাইত জন্মগ্ৰহণ কৰিব, দুখ ভুগিবৰ কাৰণে আহিব লাগিব। আৰু পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব। গতিকে আহোঁতে সি ওপৰ ফালে লাগি আছে, সুখ আৰু দুখ। আপোনাৰ এইখন গাঁৱতে মানুহ কোনোবা সুখত আছে, কোনোবা দুখত আছে। গাঁও একেখনেই, সীমা একেটাই। কিয়? কৰ্মফল। মনত ৰাখিব কথাটো। গতিকে এই দুটা ওপৰ ফালে লাগি আহে। এতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে, যদি পুণ্য লৈ গ'লেও আহিব লাগে আৰু পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই উত্তৰত কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। আপুনি ভাগৱত শুনাৰ লগে লগে পাপ আৰু পুণ্য প্লাছ মাইনাছ 0 হৈ যাব। সেইদিনাখন আপুনি মানে 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব। গতিকে ভক্তি নকৰা জীৱই মুক্তি পাব নোৱাৰে, সি ঘূৰি থাকিব লাগিব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে, নাহি ধন হানি শৰীৰতো একো শ্ৰম, কৰ্ণৰো অমৃত শুনি উক সুখতম।
আমি নাম ল'বলৈ কাৰোৰ পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, আপুনি মুখে মাত্ৰ ক'ব লাগে, বুজিছেনে? ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱন্তৰ নাম এটা যাতে আমি খাওঁতে শুওঁতে, মাধৱদেৱে লিখিছে, পৰে বা পিছলে সৰ্পে বা দংশয়, জ্বৰে তাপ পীড়া কৰে, এতে কতে যদি ৰাম নাম লয়ে, যমজাত না কুতৰে। সকলো দুখৰ পৰা আমি মুক্ত হৈ যাওঁ। যে আপুনি এই অভ্যাস কৰোঁতে কৰোঁতে যাবৰ সময়ত যদি 3 বাৰ কৃষ্ণ বুলি কৈ যাব পাৰে, যে মাধৱদেৱে ঘোষাত লিখিছে, কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে, আদ্যৰ শৱদে মুকুতি টাংক দিয়, আৰু কিবা বস্তু দিব বুলি আৰু 2 পদে লজ্জা হুয়া, ঋণী ভৈলো বুলি থাকয় মাথা দমায়া। মৰিবৰ সময়ত যদি কোনোবাই যদি 3 বাৰ কৃষ্ণ বুলি কৈ মৰিব পাৰে, প্ৰথম কৃষ্ণ শব্দটোৰ কাৰণেই ভগৱন্তৰ সৰ্বোচ্চ প্ৰদত্ত মুক্তিটো দি দিয়ে, আৰু পিছৰ কৃষ্ণ শব্দ দুটাৰ কাৰণে তেওঁৰ হাতত দিবলৈ একো নথকাৰ কাৰণে ঋণী হৈ ৰলো বুলি মূৰ দুৱাই থাকে। গতিকে কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। যদি আমাৰ ভক্তিত যদি ঈশ্বৰ সন্তুষ্ট হয়, আমাৰ দুৰ্লভ বোলা বস্তুটো থাকিব নোৱাৰে। এতেকতে যতেক পাতেক হুৱে ক্ষয়, উপজে পৰম পুণ্য হৈ মহোদয়। গতিকে আমি এনেধৰণে নিতৌ কৃষ্ণৰ কথা কৈ শুনি যাতে আমি পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। কৃষ্ণৰ চৰণে মিলৈ মহাপ্ৰেম ভাৱ, কি কহিব ইটো কৃষ্ণৰ কথাৰ প্ৰভাৱ। আপোনালোকে এনেধৰণে যদি সঘনে ভাগৱত শুনি থাকিব পাৰে, ইয়াৰ মহিমা কথা কৈ অন্ত কৰিব নোৱাৰে। এইটো হৈছে ধৰ্ম। ঈশ্বৰৰ কথা শুনাটোৱেই হৈছে ধৰ্ম। আৰু ই কি কৰিব? আমাক ইজনে সিজনক ভাল পাবলৈ শিকাব। এইটোৱেই ধৰ্ম। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি থাকিলে, একেলগে মিলি কামবিলাক কৰি থাকিলে, ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব। এইটোৱে ধৰ্ম। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে প্ৰথমতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই। আৰু এই আদৰ্শটোৱে আমাক কি কৰিব? যে আপোনালোকৰ এই কামদেৱাল সত্ৰৰ এলেকাত থকা ৰাইজসকলক একতাৰ দোলেৰে বান্ধি ৰাখিব। এই ভাগৱতৰ যদি সঘনে আপোনালোকে শুনি থাকে, আপোনাক একতাৰ দোলেৰে বান্ধি ৰাখিব। সমাজখনক, পৰিয়ালটোক একতাৰ দোলে বান্ধি ৰখাটোৱেই ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম সেইটোৱেই যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে, পৰিয়ালটোক একতাৰ দোলে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। বাহিৰৰ পৰা দেখিছে কামদেৱাল সত্ৰৰ এলেকাত থকা এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে একদম নদন বদন হৈ আছে। ভিতৰলৈ সোমাই গৈ দেখিলে শাহুৱেকৰে বোৱাৰীয়েকৰে মাত বোল নাই, ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য। এতিয়া সেইখন ঘৰ অধৰ্মী ঘৰ। কামদেৱাল সত্ৰ এলেকাত থকা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে সিফালে মূৰটো ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে। তাৰো আমূল পৰিৱৰ্তন হ'ব যদি এই নদীখন আমি বোৱাই থাকিব পাৰোঁ। কৃষ্ণ নাম কীৰ্তনৰ
নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্যনোহে থাকিবে তথাই। এইখন যদি ব্ৰহ্মাৰ ভুৱন হয়, য'ত মিলা প্ৰীতি নাই, মৰম চেনে নাই, সেই জেগা কেতিয়াও বসবাসৰ উপযোগী হ'ব নোৱাৰে। গতিকে আমাক ভাগৱতে কি কৰিব? আধ্যাত্মিক জ্ঞানেৰে সৈতে আমি ইজনে সিজনক ভাল পোৱাৰ ভাৱ সৃষ্টি কৰিব। দুৰ্লভ মনুষ্য জন্ম নপাইবা দুনাই, চিন্তামণি জন্ম হেৰা হাততে হেৰায়। বহুত চিন্তামণি মানে বহুত যত্ন কৰি, বহুত সাধনাৰ ফলত পোৱা জন্ম। মানুহ জন্ম হ'বৰ কাৰণে আমি কিমান জন্ম অতিক্ৰম কৰি আহিছোঁ। বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাই আহিছোঁ। 2 লক্ষ অৰ্ধমানৱ বা হিতাহিত জ্ঞানশূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তৎকৰ্মাণি সাধয়ে। এই 84 জুনি অতিবাহিত হৈ সৌভাগ্যক্ৰমে আমি মানুহৰ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। এই মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালেই আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। সেইকাৰণে পৃথিৱীৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। কেনেকৈ? পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু মানুহক খুৱাই উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায়, তেতিয়াহ'লে আজিৰ দৰে ভক্তি কৰি মুক্তি পাব পাৰে। স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, কিন্তু ভক্তিবাদ নাই। সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আৰু বিশেষকৈ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত যিবিলাকে মানুহ জন্ম পাইছে, তেওঁলোকক 4 ধন্যৰ পাত্ৰ বুলি পেলাই মহাপুৰুষ গুৰুজনাই লিখি থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰিলোঁ। ভাৰতবৰ্ষত কলি যুগত নৰদেহা পালোঁ, আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে। এতিয়া আমি 4 নম্বৰ ধন্য ৰাম নাম ল'ব লাগে। বছ, আমাৰ জীৱন সাৰ্থক হ'ব। আজি বহুতে প্ৰশ্ন কৰিছে যে মহাপুৰুষ শংকৰদেৱে অকল ভাৰতবৰ্ষত জন্ম হোৱা মানুহক 4 ধন্য পাত্ৰ বুলি কৈছে, পৃথিৱীৰ প্ৰগতিশীল দেশবিলাক ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ডত জন্মগ্ৰহণ কৰাবিলাক দুৰ্ভগীয়া নেকি? শংকৰদেৱে তাৰো উত্তৰ দি থৈ গৈছে। আতবিনে আনভূমি যতেক আশ্ৰয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। পৃথিৱীত ভাৰতবৰ্ষৰ বাহিৰে যিমানবিলাক প্ৰগতিশীল দেশ আছে, সব ভোগবাদী আৰু বস্তুবাদী দেশ। ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে, মনত ৰাখিব কথাটো। গতিকে আমি ভাৰতত নৰতনু পাই এই কথা উপলব্ধি কৰি আমি যাতে এই কাৰ্যসূচী প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো নামঘৰতে
প্ৰত্যেকখন সমাজতে যাতে আমি প্ৰৱৰ্তন কৰিব পাৰোঁ। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি এটা ঈশ্বৰৰ প্ৰাৰ্থনা কৰে, ঘোষা কীৰ্তন এটা যদি গায়, তেতিয়া আপোনাৰ মগজ শোধন হ'ব। বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে কীৰ্তন ঘোষা দশম গীতা ৰত্নাৱলী পঢ়িব, প্ৰাৰ্থনা কৰিব, মানে বৰগীত ঘোষা গাব, তেওঁ মগজটো শোধন হৈ থাকে। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূল প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। নামলৈ মাতিলে নাম গাব পৰাকৈ আহিব, হাত তালি মাৰি যদি নাম গায় শৰীৰটো শোধন হয়। আৰু বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। নৃত্য কৰিলে দেহ মন দুয়োটা শোধন হয়। শংকৰদেৱে এই সত্ৰ বা নামঘৰ এনেই পাতি থৈ যোৱা নাই। ধুনীয়াকৈ সত্ৰ বা নামঘৰ এটা পাতি থ'লেই নহ'ব। আপুনি সত্ৰৰ এলেকাত বা নামঘৰৰ লগত জড়িতসকলে যিখিনি আমি ল'ৰা ছোৱালী জন্ম দিছোঁ, তেওঁলোকক আমি মহাপুৰুষ দুজনাৰ ছখন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা শিকাই বুজাই যদি এই নামঘৰ বা সত্ৰত যদি পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে আপুনি জন্ম দিয়া ল'ৰা ছোৱালীসকলৰ জীৱনলৈ কেনেকৈ আমূল পৰিৱৰ্তন আহিব বেদত উল্লেখ কৰিছে। কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা নামঘৰত বা সত্ৰত পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি চাব বা শুনিব, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স পুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, ভগৱানে আপোনালোকক ক'ত দিব? তলৈকৰ ওপৰত, অৰ্থাৎ বৈকুণ্ঠ। আমি প্ৰত্যেক দিনে যাতে এক ক্ষণ যাতে ঈশ্বৰৰ কথা শুনিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। 4 মিনিট সময় যাতে আমি ভগৱানৰ কাৰণে দিব পাৰোঁ, তেতিয়াই আমাৰ জন্মৰ সাৰ্থকতা হ'ব। নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, আমাৰ কোনো লাভ নহ'ব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা। আমাৰ জীৱটোৱে আকৌ তৰুতীৰ্ণ শিলালৈ যাব লাগে। তৰুতীৰ্ণ শিলাবিলাকে মানুহ পাবৰ কাৰণে আগবাঢ়ি আহি আছে। আকৌ আমি গৈ সেই খালী ঠাই পূৰা কৰিব লাগিব। ইয়াত বেদৰ দৰ্শন। সেইকাৰণে কৈছে, সংসাৰ ব্যাধিৰ ইহে প্ৰধান ঔষধ, বিষয় অপথ্য তেজি ঝান্তে কৰা পান। আমি বিষয় চিন্তা এৰি আমি যাতে আজিৰ দৰে কৃষ্ণ কথা শুনাৰ কাৰণে আগুৱাই আহিব পাৰোঁ। কিয়নো 3 বাৰ নৰতনু দেন্তৰংগ কৰি, তৰিব লোকত মুখে হৰি নাম স্মৰি, তথাপিতো যিটো লোক নভৈল নিস্তাৰ, আউৰ পুনৰপি দেহ নাহি জানা তাৰ। ভগৱানে কৃপা কৰি আমাক 3 বাৰলৈকে মানুহৰ জন্ম দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো মুখত আহি মুক্তি পাওঁ। গুৰুজনে কৈছে, তোমাৰ এইটোৱে শেষবাৰ বুলি ভাবি, এইটোৱে 3 নম্বৰ বাৰ বুলি ভাবি, হেন জানি ভগতিত তেজিও আলাস, আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মনুষ্য জন্ম পাই ভক্তি কৰি মুক্তি পাম বুলি বাট চাই থাকিলে নহ'ব। এইটোৱে শেষবাৰ বুলি ভাবি আমি যাতে ঈশ্বৰৰ কথা শ্ৰৱণৰ কাৰণে আগুৱাই আহিব পাৰোঁ, আমাৰ পৰিয়ালক যাতে আমি আগুৱাই আনিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আলোচনতে অন্তকে সাধিবে সবে কাম, জানিয়া ঘোষিও নিৰন্তৰে ৰাম ৰাম। গতিকে কালে আমাক সকলো নিবিচৰাকৈ কালে আমাক লৈ যাব। চাই থাকোঁতে বাল্য, চাই থাকোঁতে যুৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু। আমি দেহটো ৰাখিব নোৱাৰোঁ, কালে হৰণ কৰি থাকিব। গতিকে সময়মতে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই আমি যাতে আজিৰ দৰে অনুষ্ঠানলৈকে নিজৰ লগতে পৰিয়ালবৰ্গক যাতে আনিব পাৰোঁ। কোনোবাই অত্যন্ত সময় নাই, সেৱা এটা যাতে কৰি যাব পাৰে। আমাৰ
আজিৰ দৰে এয়া যদিও আমি সত্ৰৰ তলত আমি বহি ভাগৱত শুনিছোঁ বুলি ভাবিছোঁ, কিন্তু ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈছে, তোমাৰ কাৰণে মই পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্য ভূমি। এয়া আজি পুণ্যভূমি, আৰু এই পুণ্যভূমিত ভকতে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া হৈছে দ্বিতীয় বৈকুণ্ঠ, এয়াই সত্ৰ। নাৰদক কৈছে নহস্তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে ন চ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, মই যোগীৰ হৃদয়ত নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মোক তাতেই বিচাৰি পাবা। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খাই ইন মাই নেম, মোৰ নাম ল'ব, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ভগৱান ইয়াত বিদ্যমান হৈ আছে, আৰু উদ্ধৱকো সেই তথ্য দিছে, মই প্ৰয়াণৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি তুমি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপ মই নাইকিয়া কৰিম। পাপ কি? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবিলাক যাৰ মনত থাকিব তাৰ কৰ্ম চিন্তা ভাৱ বেয়া হ'ব, আৰু বেয়া কৰ্ম কৰি কেতিয়াও আমি ভাললৈ যাব নোৱাৰিম। এয়া হৈছে ভাগৱতৰ মত, এয়া হৈছে গুৰুজনাৰ দৰ্শন। প্ৰভু নাৰায়ণৰ নিৰ্মিল ব্ৰহ্মাণ্ড কায়, এই ব্ৰহ্মাণ্ডৰ যিমান জীৱ সৃষ্টি কৰিছে পঞ্চভূতৰ দ্বাৰা দেই, ক্ষিতি অপ তেজ মৰুত ব্যোম, এই পঞ্চভূতৰ দেহা তেওঁ সৃষ্টি কৰিলে। প্ৰথম পুৰুষে অৱতাৰ হৈয়া পখিলা তাতে লীলাই, আৰু তেওঁ প্ৰথম পুৰুষ ৰূপে লীলা কৰি তেওঁ সেই দেহত তেওঁ সোমাই যায়। যাহাৰ ইন্দ্ৰিয়ে জীৱৰ ইন্দ্ৰিয়, যাৰ জ্ঞানে ভৈল জ্ঞান, যে ভগৱন্তৰ কৃষ্ণ ভগৱন্তৰ মানে ইন্দ্ৰিয়ই জীৱৰ ইন্দ্ৰিয়, তেওঁৰ জ্ঞানেই জীৱৰ জ্ঞান। যাহাৰ নিশ্বাসে ইন্দ্ৰিয় দেহাক দিলেক শকতি প্ৰাণ, যাৰ শক্তিয়ে আমাৰ প্ৰাণ সজীৱ কৰি ৰাখে। শৰীৰতে যাৰ আচৈ ত্ৰিভুৱন, পৃথিৱী পাতাল স্বৰ্গ, যিটো বুদ্ধি সাক্ষী ভিতৰতে থাকি চলায়ো ইন্দ্ৰিয় বৰ্গ। তেওঁ আমাৰ দেহতে থাকি আমাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখে। ৰজোগুণে ব্ৰহ্মা, সত্যগুণে বিষ্ণু, তমোগুণে ৰুদ্ৰ হয়, নিমিত্তেহে তিনি হুৱে জাত হন্তে ইটো সৃষ্টিস্থিতি লয়। সেইকাৰণে আমি ভক্তিৰ পথত কেৱল বিষ্ণুক আমি আৰাধনা কৰিব লাগে। মাধৱ পুৰুষে ভক্তিৰ ৰত্নাৱলীত লিখি থৈ গৈছে, মানে একে দেৱতেহে কৰিবা ভকতি, নকৰিবা আন একো দেৱতাতৰ ৰতি। সতৰজ তম প্ৰকৃতিৰ তিনি গুণে, ধৰা তিনি মূৰ্তি এক পুৰুষ আপোনে। ৰজোগুণে ব্ৰহ্মাৰূপে সৃষ্টি সজিল অন্ত, তমোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰ অন্ত, সত্যগুণে বিষ্ণুৰূপে সৃষ্টি পালিলন্ত। তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত, যদ্যপি ভজনী হুন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণুতেহে মানে সিদ্ধি মনুষ্যৰ। এই কথাটো নজনাৰ কাৰণে এতিয়া আমাৰ সমাজত বহুতে মানে শিৱ বা বিষ্ণুক বেলেগ বেলেগকৈ পূজা কৰে, কিন্তু আমাক মাধৱ পুৰুষে বুজাই দিছে যে একেজন ভগৱন্তৰ সেইটো গুণনামহে,
ভগৱন্তৰ হাজাৰ নামৰ অন্যতম নাম হৈছে মানে শিৱ। শিৱ মানে মংগলময়। একে বাসুদেৱ দেৱতেহে কৰিবা ভকতি, এক ভগৱন্তত ভক্তি কৰিবা, নকৰিবা আন একো দেৱতাত ৰথি। অন্য দেৱতাত মনোযোগ নিদিবা, কিয়নো ৰজুগুণে ব্ৰহ্মাৰূপে সৃষ্টি সৃজিলন্ত, তমুগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত, সত্যগুণে বিষ্ণুৰূপে সৃষ্টি পালিলন্ত, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। একেজন ভগৱন্তই তিনিটা গুণনাম লৈছে। যেতিয়া সৃজন কৰে তেওঁক ব্ৰহ্মা বুলি কয়, যেতিয়া সংহাৰ কৰে তেওঁক শিৱ বা ৰুদ্ৰ বুলি কয়, আৰু যেতিয়া পালন কৰে তেতিয়া তেওঁক বিষ্ণু বুলি কয়। এইফালৰ পৰা আমাৰ তিনিজনেই ঈশ্বৰ সদৃশ, কিন্তু আমি মানুহে বিষ্ণুকেহে বুজিব লাগে। যেনে মই আপোনাক এটা উপমা দিছোঁ যে কামদেৱাল সত্ৰৰ ওচৰত কমল নামৰ এজন মাষ্টৰ আছে। যেতিয়া নিৰ্দিষ্ট সময়ত তেওঁ স্কুললৈ ওলাই যায়, মানুহে দেখিলে কয় কমল মাষ্টৰ আহিছে। স্কুললৈ যোৱাৰ আগতে যদি বাৰীত কিবা খাৰলি পাচলি কৰিবৰ কাৰণে গৰুহালে নাঙলটোৱে লৈ যদি যায়, মানুহে ক'ব হালোৱা আহিছে। স্কুলৰ পৰা আহি যদি মাছ দুটামান ধৰোঁ বুলি জালখন লৈ যায়, তেতিয়া মানুহে ক'ব জালুৱা আহিছে। মানুহ একেজনে, স্কুললৈ যোৱাৰ কাৰণে কমল মাষ্টৰ বুলি ক'লে, হাল বাবলৈ যোৱাৰ কাৰণে হালোৱা বুলি ক'লে, আৰু জাল মাৰিবলৈ যোৱাৰ কাৰণে জালুৱা বুলি ক'লে। মূল মানুহ একেজনে। যে ভগৱন্তই যেতিয়া সৃষ্টি কৰে তেতিয়া ব্ৰহ্মা বুলি কয়, যেতিয়া সংহাৰ কৰে তেওঁক ৰুদ্ৰ বুলি কয়, আৰু যেতিয়া পালন কৰে বিষ্ণু বুলি কয়। গতিকে গুণৰ ফালৰ পৰা তিনিজনেই ঈশ্বৰ, কিন্তু আমাৰ ভজনীয় দেৱতা হ'ল বিষ্ণু। এই তথ্য দিছে দেই, মনত ৰাখিব। গতিকে এতিয়া নিমিত্তেহে তিনি হুৱে জাত হন্তে ইটো সৃষ্টি স্থিতি লয়। এই তিনি গুণত সৃষ্টি স্থিতি প্ৰলয় তেওঁ কৰি থাকে। তেহেন্তে পুৰুষ অৱতাৰ টান কৰিলা কৰ্মবিদিত। তেওঁৱেই মূল পুৰুষ, আৰু এই অৱতাৰবিলাক ধাৰণ কৰি তেওঁ কৰ্মবিলাক কৰি থাকে। শুনা নিমি আৰু নৰ নাৰায়ণ অৱতাৰৰ বিপৰীত। সেই একেজন ভগৱন্তৰ নৰ আৰু নাৰায়ণ ৰূপত কেনেকৈ অৱতাৰ হৈছে সেই বিষয়ে কওঁ শুনা। দক্ষৰ দুহিতা মূৰ্তি নামে তেহু ভৈলন্ত ভাৰ্যা ধৰ্মৰ। যে দক্ষৰ জীয়ৰী মূৰ্তিক ধৰ্মই বিয়া কৰাইছিল। ভৈলা তান্ত হন্তে অৱতাৰ দুই নাৰায়ণ আৰু নৰ। যে ধৰ্মৰ ভাৰ্যা, ধৰ্মৰ ঔৰসে মূৰ্তি নামৰ ভাৰ্যাৰ গৰ্ভত নৰ আৰু নাৰায়ণ নামৰ দুজন অৱতাৰী পুৰুষৰ জন্ম হ'ল। যিটো কৰ্মে কৰে কৰ্মক নিৰ্মূল হৈ আত্মপৰিচয়। নাৰদ প্ৰমুখ্যে মুনিত তাহাক কহিলন্ত কৃপাময়। গতিকে এই কৰ্মৰ অনুসৰি আমাৰ জগতত পৰিচয় হয়। এই কথা নাৰদক মানে কৈছে। বদৰিকা শ্ৰমে আচন্ত অদ্যাপি পৰম তপ আচৰি। সেই নৰনাৰায়ণ আজিও বদৰিকা শ্ৰমত তপ আচৰণ কৰি আছে কৃষ্ণ। গতিকে যাৰ পাদপদ্মে অৰ্চন্তে আজিও সমস্তে ঋষি সাদৰী। আজি ঋষি সমস্ত যোগ সাদৰ অৱৰ্থনাৰে সৈতে অৰ্চনা কৰি আছে। তপৰ প্ৰভাৱে প্ৰকাশে শৰীৰৰ সম্মুখে সূৰ্যৰ সংকাশ। যে তপৰ প্ৰভাৱত তেওঁ সূৰ্যৰ সদৃশ হৈ আছে। পাছে হেন দেখি ইন্দ্ৰৰ মনত মিলিল পৰম ত্ৰাস। ইন্দ্ৰৰ মহাভয় হৈ গ'ল। ত্ৰৈলোক্য সম্পদ লৈবে লাগি ঋষি কৰৈ যেন তপজাৰ। যে নৰনাৰায়ণৰ তপস্যা দেখি স্বৰ্গৰ ইন্দ্ৰৰ ভয় হৈ গ'ল, যে এওঁ কিজানি স্বৰ্গ ৰাজ্য লৈ ল'ব লাগে। এতিয়া ইন্দ্ৰ হ'ল মানে কি ভোগবাদৰ প্ৰতীক। মনত ৰাখিব দেই, ইন্দ্ৰ হৈছে ভোগবাদৰ প্ৰতীক। আমাৰ সমাজতো ইন্দ্ৰ স্বভাৱৰ মানুহ আছে, যিবোৰ মানুহে আনৰ হোৱা দেখিব নোৱাৰে। তেওঁতকৈ যাতে আন তলত থাকিব লাগে, তেওঁৰ সমান হ'লে মানে তেওঁৰ যিটো সন্মান আঁতৰ হ'ব বুলি ভাবি ভোগবাদী মানুহে আনক আগবাঢ়ি অহাটো সহ্য কৰিব নোৱাৰে। এতিয়া ইন্দ্ৰই নৰনাৰায়ণৰ তপস্যা দেখি কেনেবাকৈ স্বৰ্গটো ল'ব বুলি তেওঁ ভয়ত ত্ৰস্তমান হৈছে। আৰু কি কৰিছে, জানিলোঁ দুৰ্জন ঋষিৰ নিদানে সৰ্বনাশ হৈবে মোৰ।
যে এনেকৈ যদি নৰনাৰায়ণে তপস্যা কৰি সিদ্ধি লয় মোৰ স্বৰ্গ ৰাজ্য তেওঁ লৈ ল'ব। কৰিল আদেশ মদনক চাই চলিও তুমি অনংগ, যে তেওঁ কামদেৱক মাতি আনি ক'লে তুমি যোৱা কৰিয়া সত্ৰৰ নৰনাৰায়ণৰ ঋষিৰ তপস্যা ভংগ, তুমি অতি সোনকালে নৰনাৰায়ণ ঋষিৰ তপস্যা ভংগ কৰা, নহ'লে আমাৰ বিপদ হ'ব। হে মন্দ বায়ু বসন্ত কুকিল আমাক আবে উদ্ধাৰা, মদনৰ লগে চলিও সমস্তে যত আছে অপেচৰা। আৰু স্বৰ্গৰ অপেচৰা সকলকো মদনৰ লগত, মদন মানে কামদেৱৰ আন এটা নাম মদন, মদনৰ লগত পঠাই দিলে। আৰু যিবোৰ গন্ধৰ্ব কিন্নৰ সকলোকে বাদ্যযন্ত্ৰ লৈ নৰনাৰায়ণ ঋষিৰ তপস্যা ভংগ কৰিবলৈ আহ্বান জনালে। ইন্দ্ৰৰ আদেশে মদন লৰিলা লয়া নিজ পৰিয়াৰ, যত অপেচৰী লৰিয়া প্ৰবন্ধে পিন্ধি দিব্য অলংকাৰ, যে অপেচৰীসকলে সুন্দৰ মানে অলংকাৰ পৰিধান কৰি নৰনাৰায়ণ ঋষিৰ তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱৰ লগত গ'ল। ঋষিৰ সমীপে পাতিলন্ত নৃত্য পৰম ৰংগে অনংগ, সুললিত গীত গাৱে বিদ্যাধৰে গন্ধৰ্বে ঠুংকে মৃদংগ। গতিকে অপেচৰী আৰু গন্ধৰ্ববিলাকে গীত নৃত্য কৰি নৰনাৰায়ণৰ তপস্যা ভংগ কৰিবৰ কাৰণে আৰম্ভ কৰিলে। বহে মন্দ বায়ু বসন্ত মিলিল কুকিলৰ কুহুনাদ, পুষ্পৰ সুৰভি গন্ধে আমোদিত মদনে কৰে উন্মাদ। গতিকে সেই বসন্ত কালৰ দৰে কুকিলৰ কুহু কুহু ধ্বনি আৰু সুৰভি ফুলৰ গোন্ধই গোটেই মন উন্মাদ কৰি তুলিছে। যত অপেচৰী ঋষিৰ নিৰেখি কটাক্ষে কৰে সন্ধান, নজানি ঈশ্বৰ মহিমান মদনে প্ৰহাৰে কুসুম বান। গতিকে তেওঁ এইজনেই যে ঈশ্বৰ বুলি নাজানি নৰনাৰায়ণৰ তপস্যা ভংগ কৰিবৰ কাৰণে মানে কুসুম বান প্ৰহাৰ কৰিছে, অৰ্থাৎ মনটো উন্মাদিত কৰি যাতে অপেচৰীসকলৰ প্ৰতি আকৰ্ষিত হয় তাৰ ব্যৱস্থা কৰিছে। এইখিনিকে আমাক কৈছে দেই।